তেওঁলোক একত্ৰিত হ'লে মই ভাল পাম, কাৰণ তেওঁলোক আজি 2 বছৰৰ পৰা কিমানবাৰ হোটেল লিলিত বহিল, ক'ত বহিল আৰু একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজিম বুলি শপত ল'লে। কিন্তু এতিয়া তেখেতসকলে নাজানো কি হৈছে তেখেতসকলৰ। আৰু বিজেপিৰ বিৰুদ্ধে আমি তেখেতসকলৰ লগত নাই, এইটো বেলেগ কথা। আমাৰো যুঁজ যিহেতু বিজেপিৰ বিৰুদ্ধে, আৰু তেখেতসকলে একত্ৰিতভাৱে বিজেপিৰ লগত যুঁজিব পাৰিলে যুঁজটো শক্তিশালী হ'ব। এই কথাটো অখিল গগৈ বহুবাৰ কৈছে, কংগ্ৰেছেও কৈছে, আমিও বাহিৰৰ পৰা কওঁ যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ বা অন্যান্য দল CPM, CPI, অমক তমক, এই গোটেইখিনি একেলগে মিলি যদি বিজেপিৰ বিৰুদ্ধে যুঁজটো দিয়ে, যুঁজটো শক্তিশালী হ'ব। আপাৰ আছামৰ পৰা কিছু আসন কাঢ়ি আনিব পাৰিব বুলি আমি ধাৰণা কৰিব পাৰি। কিন্তু যদি আপোনাৰ বিফৰ ইলেকশ্যনতে তেখেতসকলে ছত্ৰভংগ দিয়ে, তেতিয়াতো আৰু ময়দান পঞ্চায়ত নিৰ্বাচনৰ দৰে মানে ময়দান খালী কৰি দিয়া হ'ব, অকবাৰ দিয়াৰ দৰে হ'ব। আৰু সেইফালে গতি কৰিছে তেখেতসকলে, এইটোৱে আমাক চিন্তাত পেলাইছে। আমিও বিচাৰোঁ বিজেপিৰ বিৰুদ্ধে যুঁজবিলাক বিজেপিৰ বিৰুদ্ধে যুঁজ শক্তিশালী হওক, বিজেপিৰ হাতৰ পৰা বিৰোধী দলবিলাকে বেছিতকৈ বেছি আসন কাঢ়ি আনক, আফটাৰ ইলেকশ্যন বিজেপি বিৰোধী এখন চৰকাৰ অসমত হওক, সেইটো আমি কামনা কৰোঁ। এতিয়া বাকী থাকিল যদি তেখেতসকলৰ বুজাবুজি নহয়, বেলেগ বেলেগকৈ কেণ্ডিডেট থাকে। মোৰ জনীয়া সমষ্টিত বেছিকেলি ৰাইজৰ দলৰ কেণ্ডিডেটজন আৰু কংগ্ৰেছৰ কেণ্ডিডেট, তেখেতসকলৰ শিবিৰ এটাই। কাৰণ ৰাইজৰ দলে যিজন ব্যক্তিয়ে ইলেকশ্যন খেলিব বুলি কৈ আছে, তেখেতেও যোৱা 10টা বছৰ কংগ্ৰেছতে আছিল, আৰু কংগ্ৰেছটো কংগ্ৰেছ আছেই। গতিকে ৰাইজৰ দল আৰু কংগ্ৰেছ জনিয়াত তেখেতসকলৰ শিবিৰ এটাই। গতিকে দুজনে খেলক আৰু এজনে খেলক, শিবিৰ এটা বুলিয়ে মই ভাবোঁ। আৰু ইউডিএফ জেগাতে আছোঁ আমি। এতিয়া যদি আমি যি 28-30খন আসনত নিৰ্বাচন খেলিম, আমাৰ লগতে বাকী আসনবিলাক এৰি থৈ তাত যদি তৎপৰতা আমি নেদেখোঁ, অকল আমাৰ আসনখিনিতে যদি এই চব দল আহি ভিৰ কৰে, তেতিয়াতো আমি বুজিম এইটোৱে যে তেখেতসকলে বিজেপিৰ লগত যুঁজাৰ মন নাই, ইউডিএফৰ লগত যুঁজিব আহিছে। আমাৰ লগত যুঁজিলে কথা নাই একো। আমাৰ সন্মুখত যোন দল থাকিব, সন্মুখত বিজেপি থাকিব, কংগ্ৰেছ থাকিব, ৰাইজৰ দল থাকিব, CPM থাকিব, আৰু কোনোবা দল থাকিব, তৃণমূল থাকিব, আম আদমি থাকিব, যোনে থাকক কথা নাই, আমিতো চবৰ লগতে যুঁজিম। কিন্তু যুঁজখন হ'ব লাগিছিল বিজেপিৰ বিৰুদ্ধে। এতিয়া যদি তেখেতসকলে আপাৰ আছাম খালী কৰি থৈ BTADত যদি মেহনত পৰিশ্ৰম নকৰে, পাহাৰত যদি গৈ কাম নকৰে, বৰাকত যদি শক্তি প্ৰয়োগ নকৰে, অকল আমি যি আসনখিনিত নিৰ্বাচন খেলিম তাতে যদি ভিৰ কৰি ঘূৰা-ঘূৰি কৰি থাকে, তেতিয়াহ'লে জনগণে বুজিবলৈ বাকী নাথাকিব যে কংগ্ৰেছ, ৰাইজৰ দল, লুৰিণ গগৈ তেখেতসকলে ইউডিএফৰ লগত যুঁজিব বিচাৰিছে, বিজেপিৰ লগত যুঁজাৰ সাহস নাই। সেই কথাটো কিন্তু জনগণে বিচৰা নাই। জনগণে বিচাৰিছে যে বুজাবুজি, ইউডিএফৰ দৰে এটা শক্তিশালী দল, আজিৰ দিনতো 15জন বিধায়ক আছিল, হয় আমি 3-4জনক ছাছপেণ্ড কৰিছোঁ, কিন্তু আমি নিৰ্বাচিত হৈ আহিছিলোঁ 16জন বিধায়ক। সেই শক্তিশালী এটা দলে মাত্ৰ 28-30খন আসনত আমি নিৰ্বাচন খেলিব বিচাৰিছোঁ। কিহৰ কাৰণে? এই কাৰণেই যাতে বিজেপি সুযোগ ল'ব নোৱাৰে। কিন্তু অখিল গগৈ এজন বিধায়ক হৈ 50, 60, 70খন আসনত নিৰ্বাচন খেলিম বুলি কিন্তু কৈ আছে। হয়তো কংগ্ৰেছৰ লগত বুজাবুজি নহ'লে একফালৰ পৰা কেণ্ডিডেট তেখেতে দিব, তেনেকুৱা এটা অনুমান হৈছে। আমি কিন্তু সেই কাম কৰা নাই। কিয় কৰা নাই? আমি বিচাৰিছোঁ বিজেপি দুৰ্বল হ'ব লাগে, বিজেপিৰ আসন কমিব লাগে। কিন্তু সেই কথাটো যদি যিসকলক আমি স্পেচ দিছোঁ তেখেতসকলে যদি বুজি নাপায়, যিসকলক আমি স্পেচ দিছোঁ কংগ্ৰেছ বা অন্যান্য বিৰোধী দল, সেইসকলে বুজি নাপালে আমাৰ ক'ব লগা নাই একো। আমাক দুৰ্বল কৰিব বিচাৰিলে আমি দুৰ্বল নহওঁ, ৰাইজে আমাক সবল কৰি ৰাখিব। ওপৰৱালাৰ কৃপাত ৰাইজে ইউডিএফক সবল কৰি ৰাখিছে, অহা নিৰ্বাচনতো সবল কৰি ৰাখিব। আমাক দুৰ্বল কৰিবলৈ যদি কোনোবা চেষ্টা কৰে, সেইটো তেখেতসকলৰ ভুল হ'ব। গতিকে মোৰ পৰামৰ্শ থাকিল তেখেতসকলৰ প্ৰতি, পাৰিলে অলপ আপাৰ আছামত শক্তি প্ৰয়োগ কৰক, BTAD এলেকাত অলপ শক্তি প্ৰয়োগ কৰক, উত্তৰ বেল্টত অলপ ভালকৈ লাগক, পাহাৰত অলপ ভালকৈ লাগক, বৰাক বেলিত অলপ ভালকৈ চেষ্টা কৰক। বাকী মধ্য অসম, লয়াৰ অসম এই অঞ্চলবিলাকততো আমি শক্তিশালী ভূমিকা বিগত দিনতো পালন কৰিছোঁ, অনাগত দিনতো কৰিম, আৰু ভাল ৰেজাল্ট আমাৰ হ'ব বুলি আমি আশা কৰোঁ। কি ক'ব আপুনি? পঞ্চায়ত নিৰ্বাচনত একফালৰ পৰা গোটেই জিলা পৰিষদ দখল কৰিলে বিজেপিয়ে, কংগ্ৰেছে আধা আসনত কেণ্ডিডেটে দিব নোৱাৰিলে। এতিয়াতো কমচে কম বিধানসভাত সেই কামখিনি কৰিব লাগিছিল। এতিয়া তিনিচুকীয়া জিলা পৰিষদ, আপোনাৰ ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি শিৱসাগৰ, যোৰহাট, লখিমপুৰ, তেজপুৰ, নগাঁও, একফালৰ পৰা হোজাই, এই চব জিলা পৰিষদবিলাক বিজেপিয়ে দখল কৰিলে পঞ্চায়ত নিৰ্বাচনত। বেছিদিন হোৱা নাই, 1-1.5 বছৰ মাত্ৰ হৈছে। এতিয়া পঞ্চায়তৰ পিছততো কংগ্ৰেছে কমচে কম শক্তি প্ৰয়োগ কৰি তাতে কেণ্ডিডেট, আজি যদি ধিং সমষ্টিত তেখেতসকলৰ 30জন 29জন কেণ্ডিডেট, আমি দেখিছোঁ আপাৰ আছামৰ বহুত আসনত তেখেতসকলৰ এজন কেণ্ডিডেট, 2জন কেণ্ডিডেট। এতিয়া 2জন বা কেনেকৈ বনাই আনিছে না আহিছে তেখেতসকলে, সেইটোতো আমি গম নাপাওঁ। তো এইটোত হ'ব লাগিছিল আপাৰ আছাম বা সেই আসনবিলাকত 10জন 12জনকৈ কেণ্ডিডেট, যেনেকুৱা ধিঙত তেখেতসকলৰ দাবীদাৰ
যেনেকুৱা তেখেতসকলৰ ছিজন গ্ৰামত দাবীদাৰ, যেনেকুৱা অন্যান্য সমষ্টিত যেনেকুৱা তেখেতসকলৰ বহুকেইজন কেণ্ডিডেট তেনেকুৱা হ'ব লাগিছিল, কিন্তু সেইটো আমি লক্ষ্য কৰোঁ। আজি মন্দিয়া সমষ্টিত কংগ্ৰেছৰ 10-12-15জন দাবীদাৰ, ভাল কথা, কিন্তু আপাৰ আছামত কিয় নাই? এই কথাটো কংগ্ৰেছে চিন্তা কৰা দৰকাৰ। হ'ব নালাগিছিল, কিন্তু এতিয়া কংগ্ৰেছে যদি হ'ব বিচাৰে, UDFৰ লগত যুঁজি আৰু যদি তেখেতসকলে একে প্ৰুভে কৰি দিয়ে যে মানে সংখ্যালঘুৰ দল হ'ব বিচাৰে, তেতিয়া আৰু কোনে বাধা কৰিব? কংগ্ৰেছটো এটা ৰাষ্ট্ৰীয় দল আছিল, থাকিব লাগে ৰাষ্ট্ৰীয় দল হিচাপে। এতিয়া গৈ যদি একেবাৰে কৰ্ণাৰত সোমাই যায়, ক'ব লগা আমাৰ একো নাই। এইটো তেখেতসকলৰ দলৰ কথা। তেখেতসকলে 126খনতে যুঁজিব না 24খনত যুঁজিব, এইটো তেখেতসকলৰ কথা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।